চ' ফাইনেলি 2-3 দিনমানৰ পৰা একো আপডেট দিয়া নাই আৰু আহি হৈ গ'ল ন। আপডেটৰ এতিয়া কি আছে, এইফালে বেক ফালে যোৱা 3-4 দিনমান অফিচ আছিলে, অফিচ কৰিলোঁ। ৰাতিপুৱা 9টা বজাত ষ্টাৰ্ট কৰোঁ, ৰাতি 9টা বাজে। চ' ক'তো ঘূৰা মেলা একো হোৱা নাই আৰু। তাৰপিছত বহুতৰ তাতে যাবৰ কাৰণে আছে, বহুতৰ তাতে মাতিছে, যাব পৰা নাই, ঠিক আছে। ৰাস্তাত আহোঁতেও কেইজনমান আছে, যেনে মামা আছিলে, মাতুৰ মামা আছিলে, মাতিছিলে যাওঁতে সোমাই যাবি। মনটো যায় চবৰ তাত 10 মিনিটকৈ সোমাই, কিন্তু টাইমৰ কাৰণে মানে টাইট থাকে ন, ইফালৰ পৰা এইখিনি, ইফালৰ পৰা নহয় আৰু মানে ইয়াতে এতিয়া চাওঁ, আজি শনিবাৰ ৰাতিপুৱা জিঞ্জাৰ নীল তাহাঁতিওতো ওলাব পৰা নাই। আজি অলপমান ৰাতিপুৱা ওলাই লৈ আহিছোঁ। আজি হ'পফুলি অলপ টাইম থাকিব, ইফাল ঘূৰিম অলপমান, বেছি নাই আৰু। এইবাৰ মেইন আছিলে, এইবাৰ ৰোড ট্ৰিপটোৱে মেইন আছিলে, এইবাৰ বাকী বেছি ঘূৰা একো নাই বিশেষ। চ' এতিয়া খাৰঘুলিৰ ফালে আহিছোঁ। এইখিনি জেগা, এইখিনিতো চবেই চিনি পায় আৰু এইখিনি জেগাটো পূৰা চিনাকি চবৰে। দুটাকো লৈ আহিছোঁ একবাৰ, গোটেইকেইটা আছে। তো ইয়াৰে পৰা বেছি আপডেট নাই আৰু, গুৱাহাটীৰ পৰা বেছি নাই। এই লাষ্টত আৰু যাম 12 তাৰিখে, যাওঁতে কি হয় কি নহয় অলপমান এইবাৰ হোটেল চোটেলৰ অলপমান আইডিয়া দি দিম। তাৰমানে কি হয়, দুজন মানে ফোন চোন কৰিছে বা ইয়াতে বহুতৰ মন থাকে আহিবৰ কাৰণে, বা ফটকৈ কি হয় যাই পেলাই ৰখিম ক'ত, বা কোন জেগাত হাইৱেৰ ওচৰত হোটেল আছে নে নাই, কি হোটেল আছে, দাম কিমান হ'ব, বা এনেকুৱা থাকে আৰু ন। ৰাস্তা কেনেকুৱা, মষ্টলি বিহাৰৰ ৰাস্তাখিনি কেনেকুৱা, দিনতে ক্ৰছ কৰিব পাৰে ন, তেনেকুৱা বহুতখিনি কুৱেশ্যন থাকে। আদাৰৱাইজ ইমান প্ৰব্লেম একো নাই যদি অলপমান প্লেনিংটো ঠিকছে হৈ যায়। তো এইবাৰ অলপমান সেইটো বিষয়েও কৈ দিম যাওঁতে, কাৰণ বেছিতো ৰাস্তা দেখুৱাব লগা নাই। অহাবাৰ অলপমান এক্সাইটমেণ্টটো বেলেগ। তো এতিয়াৰ এক্সাইটমেণ্টটো ঘৰত মানে এতিয়া আৰু অফিচত ঘূৰি যাম আৰু। বাকী এইকেইদিন মোৰ অফিচ আছিলে, নেক্সট উইকটো অলপমান ফ্ৰী ৰাখিছোঁ। তো অলপমান ইফাল ঘূৰিম বুলি ভাবিছোঁ। আজি এইফালে খাৰঘুলিৰ এইখিনি ৰাজভৱনৰ ওচৰত যিখিনি ভাল জেগা, বাহিৰত অলপ গৰম আছে, কিন্তু এইখিনি জেগা ভাল, মানে এনেই ভাল লাগে আৰু এইখিনি। ঠিক আছে, এইটো মোটামুটি কি আৰু 2-3 দিনৰ পৰা একো কৰা নাছিলে, এনেই আৰু মানুহক কামতটো দিব পৰা নাছিলে, অলপ দি থাকিম ন মাজে মাজে। চলো, অ'কে, বাই বাই।